তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ এখন গাঁও হৈছে হাঁহখাতি গাঁও। গাঁওখনৰ এটি পথে বাৰুকৈ জ্বলা-কলা খুৱাইছে ৰাইজক। হাঁহখাতি নেপালী গাঁৱৰ মূল পথটো অতি জৰাজীৰ্ণ হোৱাৰ লগতে গাঁওখনৰ শেষ সীমাৰ পথৰ নিৰ্মাণ আজি পৰ্যন্ত সম্পূৰ্ণ নহল। মাত্ৰ 400 মিটাৰ নিৰ্মাণ কৰি দিবৰ বাবে ৰাইজে শদিয়া সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীক আবেদন জনায়ো সুফল নোপোৱাৰ অভিযোগ। ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে বাৰিষাত যথেষ্ট যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। ৰোগী অথবা প্ৰসূতিক দাংগোলা কৰি চিকিৎসালয়লৈ নিবলগীয়া হয় লোকসকলে। গাঁৱলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ চলাচল কৰে যদিও শেষ সীমালৈকে পথৰ দুৰৱস্থাৰ বাবে বাছখন নাহে। পথটোৰ 400 মিটাৰ সম্পূৰ্ণ কৰি দিবৰ বাবে পুনৰ আহ্বান জনাইছে হাঁহখাতি নেপালী গাঁৱৰ ৰাইজে। বিশেষকৈ আমাৰ এই পথছোৱাৰ পৰা বহুত ধৰণৰ অসুবিধা হৈছে। বিশেষকৈ যাতায়াতৰ কাৰণে, আমাৰ স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে, মেডিকেল বা চিকিৎসা ক্ষেত্ৰত আমাৰ অহা যোৱাৰ কাৰণে বিশেষ অসুবিধা হৈছে। কাৰণ আমাৰ যিটো STC বাছ ধলা তিনিচুকীয়াৰ পৰা আহে, আমাৰ ইয়ালৈকে আহিবলৈ টান পায়। কাৰণ এইখিনি আমাৰ 400 মিটাৰ ৰাস্তা যিহেতু ৰিপেয়াৰিং বা বহলীকৰণ নহ'ল, আগৰখিনি হ'ল, কিন্তু এই 400 মিটাৰ আমাৰ থাকি গ'ল। সেই থাকি যোৱা অংশটো আমি বিভিন্ন ধৰণৰ দুৰ্যোগ ভুগিছোঁ আৰু অসুবিধা বহুত ধৰণৰ আছে। সেই গতিকে এই ৰাস্তাটো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অতি সোনকালে মেৰামতি বা বনাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চৈখোৱা শদিয়াৰ পৰা নৰেশ প্ৰজা ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।